আজি মই আপোনালোকক আমাৰ ৪৮ দিনীয়া হাঁহ আৰু ৭১ দিনীয়া কুকুৰা পোৱালিবিলাক দেখাম। এয়া দেখিবলৈ পাইছে হাঁহ পোৱালিবিলাক চৰি আছে এয়া পুখুৰীত। ইহঁতৰ আজি ৪৮ দিন হৈছে। এয়া দেখিবলৈ পাইছে, এয়া দেখিছে পুখুৰীত চৰি আছে। দানা খাই পেলাই সিহঁতি পুখুৰীতে চৰিবলৈ গুচি আহে আৰু এয়া দেখিবলৈ পাইছে। মই আপোনালোকক ভালকে দেখাই দিছো, আপোনালোকে চাই লওক কিমান ডাঙৰ হৈছে ৪৮ দিনত। ইহঁতক এতিয়া বৰ্তমান দানা বুলি ক'বলৈ গ'লে ষ্টাৰ্টাৰ দিছো আৰু ধান, তুঁহ, ভাত এনেকে মিক্স কৰি দি আছো। তাৰপিছত আৰু কেতিয়াবা দুপৰীয়া টাইমত কলগছ কাটি দিয়া হয়। সেইবিলাকো খাই বাৰু, নোখোৱা নহয় ইমান, হ'লেও দানাটো যিমান খাই কলগছ বিলাক সিমান খাবলৈ ইচ্ছা নকৰে। এয়া দেখিবলৈ পাইছে, ইয়াত প্ৰায় 51টা আছে হাঁহ। এয়া চৰি আছে, দেখিবলৈ পাইছে আপোনালোকে। এয়া আৰু কুকুৰা বিলাকৰ আজি ৭১ দিন হৈছে। ৭১ দিনত প্ৰায় আধা কেজিৰ ওপৰত হ'ল। যিবিলাক ডাঙৰ কুকুৰা আছিলে সেইবিলাক আমি বিকি আদায় কৰিলো আৰু 10টা মানহে আছেগে তাৰ কুকুৰা ৭১ দিনীয়া। আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। দেখিবলৈ পাইছে আপোনালোকে। যিবিলাক ডাঙৰ দেখিছে সেইবিলাকে মানে সোনকালে দানাটো খাই শেষ কৰি দিয়ে আৰু সৰু বিলাকে মানে খাবলৈ নাপায়, লাহে লাহে খাই। ডাঙৰ বিলাকে সোনকালে খাই শেষ কৰি দিয়ে যে, সেইকাৰণে সৰু বিলাক অলপমান সৰুৱে হৈ আছে আৰু এয়া দেখিছে আৰু ভৰিত চৰি আছে। পুখুৰী এটা থাকিলে ভাল আৰু ঘৰত হাঁহৰ কাৰণে, সিহঁতে নিজে চৰি থাকেহি পুখুৰীত আহি। আমাৰ সৰু হাঁহ পোৱালী বিলাককো দেখাম আজি আপোনালোকক, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া দেখিবলৈ পাইছে আমাৰ সৰু হাঁহ পোৱালি কেইটা, যিকেইটা আজি 7 দিন হৈছে। ইয়াত 2টা চীনা হাঁহৰ পোৱালিও আছে আৰু এটা আছিলে, সেইটো খোজ কাঢ়িব নোৱাৰে দেখি মৰি থাকিলে। এই ডাঙৰ ডাঙৰ হাঁহ পোৱালি কেইটা ওপৰত উঠি থাকে যে, সেইকাৰণে। দেখিবলৈ পাইছে দানা দি থোৱা আছে। তাৰ পৰা ইয়াত পানী দিয়া আছিলে, সিহঁতি খালে। সিহঁতৰ আজি 7 দিন হৈছে। সিহঁতক ষ্টাৰ্টাৰ ইউজ কৰি থকা হৈছে। প্ৰথমতে ষ্টাৰ্টাৰে ইউজ কৰিব লাগিছিলে, কিন্তু মানে যিটো ভাল কোৱালিটিৰ ষ্টাৰ্টাৰ সেইটো ইউজ কৰি আছো এতিয়া বৰ্তমান। এয়া দেখিবলৈ পাইছে আপোনালোকে। ইহঁতৰ আজি 7 দিন হৈছে। ইহঁত ডাঙৰ, যথেষ্টখিনি ডাঙৰ হৈছে বাৰু। ষ্টাৰ্টাৰ ইউজ কৰা হেঁতেন হয়তো আৰু অলপ ডাঙৰ হ'ল হয়, কিন্তু এতিয়া ষ্টাৰ্টাৰে ইউজ কৰি আছো আৰু ইহঁতক ভিটামিন, অষ্ট্ৰভেট, ভিমাৰেল, তাৰপিছত ইউজ কৰি আছো আৰু দেখিবলৈ পাইছে। এয়া সৰু পোৱালি হাঁহ, এয়া মেচিনৰ পৰা উলিওৱা হৈছিলে। ইয়াত প্ৰায় 30টা মান আছে। দেখিবলৈ পাইছে আপোনালোকে, ভিডিঅ'টো চাই থাকক, লাষ্টলৈকে দেখাই আছো আৰু। এই কুকুৰা কেইটা দেখিবলৈ পাইছে যে, ইহঁতৰ আজি ৭১ দিন হৈছে। ৭১ দিনত ইহঁতক মেলি দিয়া হৈছে। ইহঁতি এনেকে কলগছৰ গুৰিবিলাক খাই খাই কলগছ কেইজোপা ভাঙি পেলাইছে। এয়া দেখিবলৈ পাইছে, কলগছৰ গুৰি খাই আছে। এয়া চব মই দেখাই দিছো আপোনালোকক, ভালকে চাই লওক। এয়া দেখিছে, সিহঁতি কলগছৰ গুৰিটোতো এনে ধৰণে খাই খাই আৰু কলগছজোপা পেলাই দিয়ে। আৰু ইহঁতৰ আজি ৭১ দিন হৈছে। ইহঁতৰ লগৰ বাকী চব বিকি শেষ হৈ গ'ল। 10টা আছে আৰু ইহঁতৰ লগৰ, দেখিবলৈ পাইছে। এয়া আৰু এইকেইটা সৰুৱে হৈ থাকিলে বাৰু, ইহঁতি দানা খাবলৈ নাপালে ইমান ভালদৰে। যিবিলাক ডাঙৰ কুকুৰা বিলাকে খাই খাই সোনকালে শেষ কৰি দিয়ে, সিহঁতি থাকি যায় খাবলৈ। সিহঁতি প্ৰায় 400-500 গ্ৰাম মান হ'ব আৰু। এয়া দেখিবলৈ পাইছে, এয়া ইহঁতৰ আজি ৭১ দিন হৈছে।
দেখিবলৈ পাইছে আপোনালোকে। এই কুকুৰাবিলাকক এতিয়া আমি ষ্টাৰ্টাৰ ইউজ কৰি থকা হৈছে আৰু এনেধৰণে দিনত মেলি দিয়া হয়। দিনটো ইহঁতি এনেধৰণে থাকে। ষ্টাৰ্টাৰ ইউজ কৰিছোঁ, তাৰপিছত চাউল দিওঁ, ধান দিওঁ। ইহঁতে তাৰপৰা ইহঁতক ৰাতিপুৱা টাইমত দানা ইউজ কৰা হয় আৰু গধূলি টাইমত দানা ইউজ কৰা হয়। বাকী দিনটো ইহঁতক মেলি থোৱাই থাকে। আৰু ইহঁতে এনেধৰণেই গোটেই দিনটো চৰি ফুৰে আগফালৰ পৰা পিছফালে। গোটেই বাৰীত ঘূৰি ফুৰে আৰু এনেধৰণে প্ৰত্যেকজোপা কলগছৰে গুৰিটোতো হত এনেধৰণে খাই সিহঁতি গাত কৰি দিছে আৰু কলগছজোপা মৰি গৈছে। এয়া দেখিবলৈ পাইছে, দেখিছে এয়া আপোনালোকে। ভিডিঅ'টো শেষলৈকে চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। আপোনালোকক ৪৮ দিনীয়া হাঁহবিলাক আৰু অলপ ভালদৰে দেখাই দিছোঁ। এয়া চাওক, পুখুৰীত ইহঁতি চৰি আছে দানা খাই পেলানি। ৰাতিপুৱা দানা খাই আৰু ইহঁতি ডাইৰেক্ট পুখুৰীত আহি নামে। পুখুৰীত আহি চৰি থাকে আৰু দানা খোৱাৰ আগে আগে উঠি যায়। আৰু দানা খাবলৈ য'ত দিওঁ তাত সিহঁতি সোমাই থাকেগে। দানা খাবলৈ আৰু দানা দিয়াৰ লগে লগে সিহঁতে দানা খাই ডাইৰেক্ট পুখুৰীলৈ আহে। হাঁহ পালন কৰিলে পুখুৰী এটাৰ অতি প্ৰয়োজন হয়। ডাঙৰ নহ'লেও অলপমান সৰুকে হ'লেও পানী অলপ লাগে আৰু সিহঁতক গা ধুবলৈ বুলি, নহ'লে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিবও পাৰে। দেখিবলৈ পাইছে ইহঁতি পুখুৰীত এনেধৰণেই চৰি থাকে দিনটো। আৰু দানা খাবৰ সময়ত উঠি যায় বাৰু। এতিয়া আকৌ ইহঁতি পুখুৰীতে চৰি আছে, দানা খোৱা টাইমত